সাৱধান, নতুন বছৰত সাৱধান। ৰাজপথত সামান্য ভুল কৰিলে ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা। যান বাহন চলাচলৰ বাবে আহি গ'ল SOP। ৰাজপথত সামান্য ভুল কৰিলে পৰিব বিপদত। সবিস্তাৰে চাই লওক আহক। সাৱধান, যান বাহন চলাচলৰ বাবে আহি গ'ল SOP। ৰাজপথত সামান্য ভুল কৰিলে পৰিব বিপদত। আজি নিশাৰ পৰা ব্ৰেড এলাঞ্জালৈ আৰক্ষীয়ে চলাব অভিযান। সুৰাপান কৰা ধৰা পৰিলে সোমাব লাগিব থানাৰ লকআপত। অসম আৰক্ষীয়ে ৰক্ষাৰ বাবে সক্ৰিয় নিদিলে সুৰাপায়ী চালকক। ৰাজপথত সুৰাপান কৰি বাহন চলোৱাৰ পূৰ্বে সাৱধান হওক, অন্যথা ৰঙাঘৰত সোমাব লাগিব প্ৰতিজন সুৰাপায়ী চালকে। নতুন বছৰৰ প্ৰাক্ষণত নিশা ৰাজপথত নামিছে আৰক্ষী। সামান্য ভুল কৰিলে ভৰিব লাগিব 15,000 টকা জৰিমনা। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত সুৰাপায়ী চালকে পাব VIP এণ্ট্ৰি। প্ৰতিখন থানাতে সুৰাপায়ী চালকে পাব এই VIP এণ্ট্ৰি। পৰৱৰ্তী খবৰ। সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত এইবাৰ বিস্ফোৰক মন্তব্য ৰাজেশ ভূঞাৰ। সিদ্ধাৰ্থে বিশ্বনাথ চাৰিআলিত জুবিন গাৰ্গক কি কৈছিল? মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মতবিৰোধ হৈছিল জুবিন গাৰ্গৰ। সবিস্তাৰে চাওক। সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত এইবাৰ বিস্ফোৰক মন্তব্য ৰাজেশ ভূঞাৰ। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মতবিৰোধ হৈছিল জুবিন গাৰ্গৰ। সিদ্ধাৰ্থে বিশ্বনাথ চাৰিআলিত জুবিন গাৰ্গক কি কৈছিল? বিশ্বনাথ চাৰিআলিত সিদ্ধাৰ্থত জুবিন গাৰ্গৰ কথোপকথনৰ সময়ত আছিল ৰাজেশ ভূঞা। সিদ্ধাৰ্থে জুবিনক দিয়া পৰামৰ্শ মনা নাছিল জুবিন গাৰ্গে। জুবিনক বছৰটোত অনুষ্ঠানৰ সংখ্যা কমাই দিবলৈ কৈছিল সিদ্ধাৰ্থে। বিহু অনুষ্ঠান কমাই অন্য অনুষ্ঠান বঢ়াবলৈ কৈছিল সিদ্ধাৰ্থ শৰ্মাই। আৰু জুবিন গাৰ্গৰ মাননি বঢ়াবলৈ পৰামৰ্শ দিছিল সিদ্ধাৰ্থ শৰ্মাই। কিন্তু সেই প্ৰস্তাৱ জুবিনে মানি লোৱা নাছিল। সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত এইবাৰ এনেদৰে বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে পৰিচালক ৰাজেশ ভূঞাই। পৰৱৰ্তী খবৰ। এইবাৰ ৰাজপথত শক্তি দেখুৱাব আমছুৱে। নতুন বছৰত সংবিধানৰ গণ্ডিত থাকি কথা কওক মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনৰ। সবিস্তাৰে চাওক। এইবাৰ মুখ্যমন্ত্ৰীক হুংকাৰ আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনৰ। আমছুৱে এতিয়া মনে মনে বহি নাথাকে। এইবাৰ নতুন বছৰত সংবিধানৰ গণ্ডিত থাকি কথা কওক মুখ্যমন্ত্ৰীয়ে। স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে ৰাজপথত শক্তি দেখুৱাব আমছুৱে। ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিয়ক বিজেপি চৰকাৰক। AIUDFকো আমি ধৰ্ম নিৰপেক্ষ বুলি নকওঁ। আমছুৱে সদায় অৰাজনৈতিক চৰিত্ৰ বৰ্তাই ৰাখিব। ধৰ্ম নিৰপেক্ষতাৰ নামত কেৱল সংখ্যালঘুৰ ভোট লৈছে কংগ্ৰেছে। মুছলমান লাঞ্ছিত বঞ্চিত হোৱাৰ মূলতে আছে কংগ্ৰেছ। এনেদৰে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক হুংকাৰ দিলে আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনে। পৰৱৰ্তী খবৰ।